ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ প্ৰসংগত পুনৰ সৰব অখিল গগৈ। অসমৰ আঞ্চলিক শক্তি এক হ'ব লাগে বুলি দোহাৰিলে বিধায়কগৰাকীয়ে। ব্যক্তিগত স্বাৰ্থ তথা সপোন পূৰণ কৰিব নোৱাৰিম বুলি কোনোজনৰ সহমত নাথাকিলেও অসমৰ স্বাৰ্থ পূৰণৰ বাবে আঞ্চলিক দলৰ একত্ৰীকৰণৰ প্ৰয়োজনৰ প্ৰসংগ উল্লেখ অখিল গগৈৰ। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু সাংসদ অজিত ভূঞাৰ দল ঐক্যবদ্ধ হৈ সকলো আঞ্চলিক শক্তিক একত্ৰিত কৰিব লাগে বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। প্ৰসংগক্ৰমে কাৰ্বি স্বায়ত্ত পৰিষদৰ পুঁজিৰে ভিয়েটনাম ফুৰিবলৈ যোৱা তুলিৰাম ৰংহাং পাৰিষদকো আক্ৰমণ অখিল গগৈৰ। অসমত আঞ্চলিক দলবিলাক লগ হৈ এটা আঞ্চলিক দল হয়। এইটো আমাৰ ৰাইজৰ দলৰ একদম স্থায়ী প্ৰস্তাৱ। আমি জন্মৰ দিনটোৰ পৰা কৈ আহিছোঁ, মাজতো কৈছোঁ, এতিয়াও কৈ আছোঁ আৰু ভৱিষ্যতেও কৈ থাকিম যে অসমত বহুত কেইটা আঞ্চলিক দল কৰিবৰ কাৰণে পৰিৱেশ নাই। যদি সঁচাকৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগে তেতিয়াহ'লে সমভাৱাপন্ন সকলোবিলাক আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে। ৰাইজৰ দলে বিচাৰে যে আঞ্চলিকতাবাদী দলবিলাক একলগ হ'ব লাগে, ইউনিফিকেশ্যন হ'ব লাগে, গোটেইবিলাক লগ লাগে এটা আঞ্চলিক দল হ'ব লাগে। আৰু এটা আঞ্চলিক দল হোৱাৰ পাছত বাকী জনগোষ্ঠীয় যিবিলাক সংগঠন আছে, দল আছে, সেই জনগোষ্ঠীয় সংগঠনবিলাকক এটা আমব্ৰেলাৰ ভিতৰলৈ, এটা ইউনাইটেড ফ্ৰণ্টৰ ভিতৰলৈ আনিব লাগে। দুটা কনচেপ্ট। অসমৰ জাতীয় যিমানবিলাক আঞ্চলিক দল আছে, এই আটাইবিলাক আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে, বিশেষকৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। আৰু আমাৰ অজিত ভূঞা ডাঙৰীয়াৰো এটা দল আছে, সেই দলকে ধৰি যিকেইটা দল আছে এই আটাইকেইটা একলগ হৈ এটা দল হ'ব লাগে। এইটো হ'ল ফাৰ্ষ্ট কনচেপ্ট। দ্বিতীয় কথাটো হ'ল এই দলকেইটা একলগ হৈ শক্তিশালী হৈ বাকী জনগোষ্ঠীবিলাকৰ যিবিলাক আঞ্চলিক দল আছে সেইবিলাককো এখন প্লেটফৰ্মৰ ভিতৰত। এইটো মই ভাবোঁ যে অসমীয়া জাতিৰ স্বাৰ্থত আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি যিদিনা ৰাইজৰ দল জন্ম হৈছিলোঁ সেইদিনাই এই কথা কৈছিলোঁ, তাৰ পাছতো কৈ আছোঁ, বিধানসভাৰ ইলেকশ্যনৰ সময়তো কৈছোঁ, লোকসভাৰ ইলেকশ্যনৰ সময়তো কৈছোঁ, আৰু লোকসভাৰ ইলেকশ্যনৰ পাছতো আমি কৈ আছোঁ। আৰু আমি নিৰন্তৰ চেষ্টা কৰি আছোঁ যে আটাইকেইটা আঞ্চলিক শক্তি ঐক্যবদ্ধ হৈ এটা শক্তিশালী আঞ্চলিক দল গঠন কৰা হওক। কিন্তু যদি কোনোবাই নিজৰ অহংভাৱৰ কাৰণে, কোনোবাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ নহ'ব বুলি ভাবি, কোনোবাই নিজৰ ব্যক্তিগত সপোন পূৰণ নহ'ব বুলি ভাবি যদি কোনোবা শক্তিয়ে মই নাজানো, কোনোবা শক্তিয়ে যদি ইয়াক ঐক্যবদ্ধ হ'বলৈ নিদিয়ে তেতিয়াহ'লে এইটো জাতীয় দুৰ্ভাগ্য বুলি মই গণ্য কৰিম। এনেকৈ এখন স্বায়ত্তশাসিত পৰিষদ যি নিজে দৰমহাটো দিবলৈ সক্ষম নহয় নিজৰ কৰ্মচাৰীক, তেনেকুৱা এখন স্বায়ত্তশাসিত পৰিষদে এনেকৈ আপুনি কোৱাৰ নিচিনা 14 কোটি টকাৰ খৰচ কৰি যদি ভিয়েটনাম ফুৰিবলৈ গৈছে, তেতিয়াহ'লে এইটো বুজিবলৈ বাকী নাই যে তেওঁলোকে নিশ্চিতভাৱে এইটো ৰাজহুৱা ধনৰ অপচয় কৰিছে। এইটো বিলাসিতাৰ বাহিৰে আন একো নহয়। সাধাৰণ কাৰ্বি ৰাইজ কেনেকৈ জীয়াই আছে আমি সকলোৱে জানো। অসমৰ আটাইতকৈ দৰিদ্ৰতম মানুহবিলাকৰ ভিতৰত কাৰ্বি মানুহবিলাক আছে। সাধাৰণ কাৰ্বি ৰাইজৰ অৱস্থা আমি কেনেকুৱা জানো। সেই কাৰ্বি ৰাইজৰ উন্নয়নৰ কাৰণে যদি এই 14 কোটি টকা খৰচ কৰিলেহেঁতেন তেতিয়াও বহুত মানুহ, কেইবা হাজাৰ মানুহৰ উপকাৰ হ'লহেঁতেন। কিন্তু তাৰ বিপৰীতে এতিয়া আচলতে তেওঁলোকৰ বোধহয় নিজৰ কৰ্মকৰ্তাবিলাকক, নিজৰ দলৰ মানুহবিলাকক সন্তুষ্ট কৰিবৰ কাৰণে, তেওঁলোকক খুচ ৰাখিবৰ কাৰণে, আৰু যাতে এতিয়া যিকোনো ধৰণৰ বিপৰ্যয় যদি আহে, ধৰক এইবাৰ যদি কিবা কাৰণত যদি এইবাৰ বিজেপি চৰকাৰ ভাগি যায়, তাৰ পাছতো যাতে সেই মানুহখিনি লগত থাকি যায়, সেইকাৰণে বোধহয় তুলিৰাম ৰংহাং নামৰ এই দুৰ্নীতিগ্ৰস্ত মানুহজনে, এইটো আপাতবাস্তৱ দুৰ্নীতিগ্ৰস্ত মানুহজনে বোধহয় এই কামটো কৰিছে।